তথা ৰূপায়ণৰ কাৰণে এইখন চৰকাৰ বদ্ধপৰিকৰ আৰু সেই নিমিত্তে জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়া যিখন প্ৰতিবেদন আছে বা বিপ্লৱ শৰ্মা আয়োগে যি পৰামৰ্শাৱলী ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছিল প্ৰায় 67 পৰামৰ্শ আছিলে আৰু ইয়াৰে 10টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৰিমেইনিং 57 ৰাজ্য চৰকাৰৰ অধীনত আৰু এই নিমিত্তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ঘোষণা কৰিছিল অতি ততাতৈয়াকৈ হৈ অৰ্থাৎ 2025 চনৰ 15 এপ্ৰিলৰ আগত বাকীখিনি পৰামৰ্শ ৰূপায়ণ কৰাৰ কাৰণে এক ৰোড মেপ তৈয়াৰ কৰি কাম আগুৱাই নিয়াৰ যিটো জাতিৰ ৰক্ষা কৱচ বুলি কোৱা হৈছে আৰু সেই নিমিত্তে মই চৰকাৰক ধন্যবাদ দিছোঁ পাৰ্টি তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বলিষ্ঠ পদক্ষেপ লৈ যিটো বহুদিনীয়া ডিমাণ্ড আছিল সংস্কাৰ গোট আৰু সদস্য ছাত্ৰ সন্থাৰ লগত যি আলোচনা আছিল এই আলোচনা মৰ্মে অসম চিঠিৰ 6 নং দফা এটা বহুদিনীয়া দাবী সদস্য ছাত্ৰৰে হওক অসমৰ জনগণৰে হওক আৰু এই পৰামৰ্শখিনি যিহেতু বিপ্লৱ কুমাৰ শৰ্মা আয়োগে জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে এখন দিছিলে প্ৰতিবেদনখন আৰু সেই আৰ্হিত ইতিমধ্যে যিটো মই আকৌ পুনৰবাৰ কৈছোঁ যে 67 যি পৰামৰ্শ 57 ৰাজ্য চৰকাৰ ৰূপায়ণ কৰাৰ কাৰণে ৰোডমেপ তৈয়াৰ কৰিছে মই তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ দিছোঁ আৰু চৰকাৰখনক ধন্যবাদ প্ৰদান কৰিছোঁ।